ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে পঞ্চায়ত নিৰ্বাচনৰ দিন 2 মে আৰু 7 মেত অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে প্ৰতিটো দলৰে মনোনীত প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈ সম্পূৰ্ণভাৱে সাজু হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ এই নিৰ্বাচনৰ যুঁজত এবাৰ 4 নং হালকুচা জিলা পৰিষদৰ সদস্য পদত AIUDF দলৰ মনোনীত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত নামিল যুৱ নেতা মহিবুল ইছলামে। উক্ত প্ৰাৰ্থীৰ বাসভৱনত সক্ৰিয় কৰ্মীৰ উপস্থিতিত সাংবাদিকৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত AIUDFৰ মনোনীত প্ৰাৰ্থী তথা যুৱ নেতাগৰাকীয়ে সমূহ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অহা 7 মেত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত 4 নং হালকুচা জিলা পৰিষদৰ সমূহ ৰাইজৰ পৰা সহায় সহযোগিতা আৰু দুৱা আশীৰ্বাদ কামনা কৰে। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ প্ৰতিবেদন, অৰুণোদয় আছাম। আসসালামু আলাইকুম, নমস্কাৰ। পোনপ্ৰথমে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সমূহ ৰাইজক। মোৰ নাম মহিবুল ইছলাম, মোৰ দেউতাকৰ নাম ৰফিজুল ইছলাম। মই 4 নং হালকুচা জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী আৰু মই AIUDF দলৰ পৰা টিকেট আনিছোঁ। তো মই ৰাইজৰ হৈ কাম কৰিবলৈ চেষ্টা কৰিম আৰু ৰাইজে মোক সঁহাৰি আগবঢ়াই আছে। মই ৰাইজৰ হৈ কাম ৰাইজৰ ওচৰত এইখিনি আশা থাকিল যাতে ৰাইজে মোক দোৱা কৰে আৰু মোৰ হৈ কাম কৰি যায়, এইখিনি মোৰ ৰাইজৰ ওচৰত কামনা থাকিল।